নলবাৰীত বিজেপি মহিলা মৰ্চাৰ উদ্যোগত নিৰ্বাচনী প্ৰচাৰ। বৃহস্পতিবাৰে ৩ নং বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত নলবাৰী আৰু বৰক্ষেত্ৰী বিধানসভা সমষ্টিত বিজেপি মহিলা মৰ্চাৰ উদ্যোগত খগ্ৰাপাৰ মণ্ডলৰ অন্তৰ্গত ২ নং সাগৰকুচি বৰনামঘৰ প্ৰাংগণ, আদাবাৰী মণ্ডলৰ অন্তৰ্গত আদাবাৰী যুৱক সংঘ আৰু বাহজানী মণ্ডলৰ অন্তৰ্গত তিলানা এমই স্কুলত নিৰ্বাচনী প্ৰচাৰ চলায়। অসম ৰাজ্যিক মহিলা মৰ্চাৰ সভানেত্ৰী স্বপ্না বনিয়া, নলবাৰী জিলা প্ৰভাৰী নিপামণি ঠাকুৰীয়া, নলবাৰী জিলা সভানেত্ৰী মাধৱী ৰাজবংশী, অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ সহধৰ্মিনী জুলি ডেকা বৰুৱা, সাধাৰণ সম্পাদিকা বিভা ডেকা আৰু নমিতা ভট্টাচাৰ্যৰ লগতে জিলা মহিলা মৰ্চাৰ বিষয়ববীয়াসকল উপস্থিত থাকে। আজিয়ে নহয়, যেতিয়াৰ পৰা আমাৰ এই চৰকাৰটো গঠিত হৈছে, মোদী চৰকাৰ ডাঙৰীয়াৰ নেতৃত্বত এই চৰকাৰখন পৰা মই দেখিছোঁ মহিলাসকলে ধুনীয়াকৈ ওলাই আহিছে আৰু নিশ্চয় তেওঁলোকে পাবলগীয়াখিনি পাইছে। সেইকাৰণে আজি এনেকৈ ওলাই আহিছে আৰু ভৱিষ্যত বহুতখিনি আমাৰ কৰিব লগা আছে। মহিলাক অকল হেৰি দিয়ে নহয়, সবলীকৰণ বহুত ক্ষেত্ৰতেই কৰিব লগা আছে। এইখিনি আমাৰ চৰকাৰখনে বা আমাৰ দায়িত্ব হিচাপে আমাৰ বিধায়ক জয়ন্ত মল্ল বৰুৱা তেওঁৰো আছে, মন্ত্ৰী হিচাপেও আছে। আমি আজি ৰাতিপুৱাৰ পৰা বিভিন্ন ঠাইত গৈছোঁ, সভা কৰিছোঁ এই ইলেকশ্যনৰ কাৰণে। দেখিছোঁ মহিলাসকলে ধুনীয়াকৈ ওলাইছে। নিশ্চয় তেওঁলোকে এই গৰমতো ওলাই অহাৰ কাৰণ কি, তেওঁলোকে কিবা এটা পাইছে বা আৰু আশা কৰিছে। আমি তেওঁলোকৰ আশা পৰিণত কৰিবলৈ কাৰণে আমাৰ চেষ্টা সদায় থাকিব আৰু এই ইলেকশ্যনটোত অকল আমিয়ে নহয়, দলীয় গোটেই আমাৰ সতীৰ্থসকলে ধুনীয়াকৈ পুৰুষ হওক মহিলাসকলে আহি দিনে ৰাতি কষ্ট কৰি মানুহৰ মাজত গৈছে আৰু মই মানুহৰ মাজত সেই উৎসাহটো দেখিছোঁ। তেওঁলোকে মনে প্ৰাণেৰে ভোট দিব আৰু এইবাৰ এনেকৈ নহয় যে তেওঁ ক'লেহে দিব, চবেই জানে কাক ভোট দিব লাগে আৰু এইবাৰ বিপুল ভোটেৰে আমাৰ ফণীভূষণ চৌধুৰী ডাঙৰ মিত্ৰজোঁটৰ দলৰ অগপৰ প্ৰাৰ্থী তেওঁক জয়যুক্ত কৰি আমি আগুৱাই নিম বুলি আশা কৰিছোঁ আৰু ৰাইজৰ পৰা সঁহাৰি পাম। মহিলা মৰ্চাই কেনেকুৱা ধৰণৰ সহযোগিতা জনাইছে মানে নিৰ্বাচনটোৱেই তেওঁলোকে একদম এটা উৎসৱৰ নিচিনাকৈ খেলি নিৰ্বাচনত তেওঁলোকে সহযোগিতা কৰি এই বিজেপি চৰকাৰখন কেন্দ্ৰত নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰলৈ অধিষ্ঠিত কৰাবলৈ আৰু ফণীভূষণ চৌধুৰী ডাঙৰীয়াক ইয়াৰ পৰা MP হিচাপে তেওঁ কেন্দ্ৰলৈ পঠিয়াবলৈ যিটো তেওঁলোকে প্ৰস্তুতি চলাইছে, মই নিজে আহি দেখি মই একদম খুব উৎফুল্লিত হৈছোঁ। এই নিশালৈকে আপোনালোকে দেখিছে নিজেই তেওঁলোকে কেনেকৈ আহি পেলাই মানে আমাক উৎসাহ জনাইছে আৰু তেওঁলোক খুব আস্থা বিশ্বাসত ৰাখিছে এই চৰকাৰখনক, কাৰণ তেওঁলোকে বহুত উপকৃত হৈছে। যিবোৰ আঁচনি দিলে সেইবিলাক আঁচনি ফলপ্ৰসূ আঁচনি হয়, কোনো ভুৱা আঁচনি নহয়। আগতে কংগ্ৰেছৰ দিনত যিবোৰ আঁচনি দিছিলে সেইবিলাক তেওঁলোকক আমি কেতিয়াবা গাঁৱত গ'লে সুধিলে তেওঁলোকে কয় যে আমাক এইবিলাক ভুৱা কথা কৈছিলে, আমি এইবিলাক গম পোৱা, আমাৰ নাম লৈ যাব, আমাক বস্তু নিদিয়ে, আমাক সূতা কম্বলৰ ৰাজনীতি দেখাইছিলে, সূতা কম্বলৰ ৰাজনীতিৰ জৰিয়তে আমাৰ মাজত কাজিয়া লগাইছিলে। কিন্তু এতিয়া প্ৰতি ঘৰৰ যি পাবলগীয়া যোগ্য তেওঁলোকক অৰুণোদয় আঁচনিয়েই হওক, ৰেচন কাৰ্ডেই হওক, এইখিনি দিছে। আৰু এতিয়া আটাইতকৈ ডাঙৰ কথা, আমি অলপ দুখীয়া শ্ৰেণীৰ মানুহে আমি চিন্তা কৰোঁ যে আমাৰ ল'ৰা ছোৱালীকেইটাই আজিকালি দেখিছে কিমান টেলেণ্টেড ল'ৰা ছোৱালী, তেওঁলোকে ইমান ভালকৈ পাছ কৰে কিন্তু আমি পঢ়াবলৈ অসুবিধা হৈ যায়। এই নিযুত মইনা আঁচনিখনৰ জৰিয়তে তেওঁলোকে কেনেকৈ উপকৃত হৈছে ল'ৰা ছোৱালীক যেতিয়া পঢ়াবলৈ। এতিয়া অলপ দিনৰ আগতে মেট্ৰিক পাছ কৰিছে, আমি খবৰ ল'বলৈ গৈছোঁ, খুব সুন্দৰ পৰিৱেশ, মাক দেউতাকৰ মনত খুব উৎসাহ, কাৰণ কিয় তেওঁলোকে ল'ৰাটোৰ ভালকৈ পঢ়ুৱাব ল'ৰা ছোৱালীক আৰু পঢ়াই পেলাই এজন সুনাগৰিক হিচাপে তেওঁলোকে গঢ়িব। আৰু ঠিক তেনেদৰে আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই, মই অলপ আগতে ভাষণত ক'লোৱেই, আপোনালোকে সকলোৱে জানে যে গেছৰ পৰা আদি কৰি উজ্বলা গেছৰ পৰা আদি কৰি আমাক টয়লেটৰ পৰা আদি কৰি আমাক কিষাণ নিধিৰ পৰা আদি কৰি বিভিন্ন আমাক সহায় কৰিছে আৰু ভাৰতবৰ্ষখনক বিশ্বগুৰু আসনলৈ লৈ যাবলৈ চেষ্টা কৰিছে। আৰু আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সপোন যে আমাৰ 5খন উন্নত ৰাজ্যৰ ভিতৰত আমাৰ অসমখনো যাতে এখন হওক, সেইটো তেওঁ বিচাৰিছে আৰু তেওঁৰ সেই আশাত আমি তেওঁক আগবঢ়াই লৈ যাম। বিভিন্ন ক'ব পাৰে, কোনোবাই কিবা ক'ব পাৰে তেওঁলোকে, কাৰণ কিয় তেওঁলোকে ভুৱা আঁচনি দিছিলে বা ভুৱা যি সূতা কম্বলৰ ৰাজনীতি কৰিছিলে, সেইখিনি কি হৈছিলে আপোনালোকে নিজেই জানে যে সেই কাজিয়া লগাই ৰাজনীতি হৈছিলে। কাৰণ কাষৰ ঘৰৰ মানুহগৰাকীক দিব এমুঠি সূতাৰে কিবা হয় জানো, সেই মানসিকতাটো চাগে তেওঁৰ আছে। সেইকাৰণে তেওঁলোকে দেখা পোৱা নাই, তেওঁলোকে অনুধাৱন কৰিব পৰা নাই, সেইকাৰণে ক'ব লাগে কাৰণে কিছুমান কথা হয়তো চাগে কৈ দিছে। মই ইমানখিনি কথা নাজানো, মই আহিছোঁ সাংগঠনিকভাৱে বা মোৰ মানুহখিনি, মোৰ ৰাইজখিনি, মোৰ মহিলাখিনি ভালকৈ আছেনে নাই, তেওঁলোকে কি পৰ্যায়ত আছে, তেওঁলোকে উৎসাহ উদ্দীপনাৰে আছেনে নাই, মই সেইখিনি চাবলৈ আহিছোঁ। এই যিটো লাখপতি বাইদেউ আঁচনি, এই আঁচনিটো বিৰোধীয়ে কৈছে
যে ইয়াতো এতিয়ালৈকে ঘোষণাহে কৰিছে, কিন্তু এতিয়ালৈকে যিটো 2000 ধৈৰ্য ধৰক, ইলেকশ্যন আহিছে, চৰকাৰ হ'ব, আৰু আমাৰ মুখ্যমন্ত্ৰী মহোদয় আপোনালোকে দেখিছে তেখেতে যিটো কয় সেইটো তেওঁ কৰি দেখুৱায়। গতিকে এগৰাকী নাৰীক তেওঁ সবল কৰিব বিচাৰিছে। নাৰীসকলক সবলীকৰণৰ ক্ষেত্ৰত এইটো এটা সুদূৰ প্ৰসাৰী এটা আঁচনি হ'ব, এটা সহায় হ'ব। কাৰণ এগৰাকী মহিলা, প্ৰত্যেকগৰাকী মহিলা আপোনালোকে জানে যে এটা নহয় এটা প্ৰতিভা থাকে, আৰু সেই প্ৰতিভাৰে তেওঁলোকে আগবঢ়াবলৈ বিচাৰোঁতে কিন্তু আৰ্থিকভাৱে দুৰ্বল হয়। তো ঘৰৰ মানুহজনে তেওঁলোকক সেই বস্তুটো দিব নোৱাৰে, পইচাটো দিব নোৱাৰে। গতিকে এই 10,000 টকাটো যেতিয়া তেওঁলোকে পাব, সেই যিটো প্ৰতিভা আছে সেইটো তেওঁলোকে বিকশিত কৰিব। কোনোবাই তাঁত বব, কোনোবাই আচাৰ বনাব, কোনোবাই কিবা গৰু ছাগলী পুহিব, যি নকৰক সেইখিনি কৰাৰ পিছত 10,000-ৰ পৰা 25,000, 25,000, 50,000, 1 লাখলৈকে কৰি পেলাই। আৰু আপোনালোকে জানেই মহিলাসকল সদায় এইবিলাকত দায়বদ্ধ থাকে, আৰু ঘৰখন যিহেতু তেওঁলোকে সুন্দৰভাৱে চলায়, আৰু তেওঁলোকে কিবা এটা আৰ্ণ কৰি পেলাই ঘৰখনো চলাব, আৰু ঘৰখন চলোৱাৰ লগে লগে সমাজখনো সুন্দৰ হ'ব। নলবাৰীৰ পৰা কুলদীপ বৰ্মনৰ ৰিপৰ্ট।